বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত আৰু এই জিলা সমিতিৰ সহযোগত উদ্যোগত আৰু বৃহত্তৰ বৰপেটাৰবাসী বঙালী সমাজৰ সহযোগত আজি এক প্ৰতিবাদী কাৰ্যসূচী বাঙালী সমাজে ল'বলৈ বাধ্য হৈছে। হয়, মই কৈছোঁ বাধ্য হৈছে, কিয়নো আজি দীঘলীয়া সময় ধৰি আমাৰ এই যুগ যুগান্তৰ ধৰি আমাৰ হিন্দু বঙালীসকল আমি অসমত বসবাস কৰি আছোঁ। আমি বংগবাসী অসমীয়া, যেনেকৈ অসমত আমাৰ বড়ো ভাইসকল আছে, বড়ো জনগোষ্ঠীয় ভাইসকল, ৰাভা জনগোষ্ঠীয় ভাইসকল, আমাৰ আদিবাসীসকল, আমাৰ ৰাজবংশী ভাইসকল, তেওঁলোকৰ দৰে আমিও বংগভাষী অসমীয়া, আমি অসমীয়া মাধ্যমত পঢ়া শুনা কৰি আমি অসম মাতৃৰ হকে অসমীয়া সংস্কৃতি ভাষাৰ বাবে আমি অহৰহ চেষ্টা চলাই গৈছোঁ যাতে আমি মাতৃৰ মুখ উজ্জ্বল কৰিব পাৰোঁ। আমি এইটোৱে নহয়, কেৱল এই বৃহত্তৰ ভাৰত গঠন কৰাৰ ক্ষেত্ৰত আমি বৃহত্তৰ ভাৰত ৰাষ্ট্ৰ গঠন কৰাৰ ক্ষেত্ৰত আমি আগভাগ লৈছোঁ। আমাৰ বাঙালী সম্প্ৰদায়ে ইতিমধ্যে বাল্য বিবাহ বা আমাৰ বিধৱা বিবাহ প্ৰৱৰ্তন কৰা ইত্যাদি কাৰ্যৰ পৰা বা শিক্ষাৰ প্ৰচাৰ কৰাৰ পৰা আৰু আটাইতকৈ উল্লেখযোগ্য ভূমিকা হৈছে স্বাধীনতা আন্দোলন। স্বাধীনতা আন্দোলন এই বঙালীসকলে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল আৰু সেই বঙালী জাতিক আজি অসমত কুচক্ৰান্ত কৰি ডি ভোটাৰ সজোৱা হৈছে। ডি ভোটাৰ মানে সন্দেহযুক্ত ভোটাৰ। এই সন্দেহযুক্ত ভোটাৰ হিচাপে আমাৰ বঙালীসকলৰ পৰা মৌলিক অধিকাৰসমূহ কাঢ়ি লোৱা হৈছে। তেওঁলোকে ভোট প্ৰদান কৰিব নোৱাৰে, তেওঁলোকে অন্য বিষয়বিলাক কেতিয়াও আজিলৈকে মৌলিক অধিকাৰসমূহ তেওঁলোকে ভোগ কৰিব পৰা নাই। গতিকে আমি ক'ব খুজিছোঁ যে যি আইনী মেৰপেচৰ দ্বাৰাই বঙালীসকলক নিশ্চয় কৰাৰ কুচক্ৰান্তেৰে আজি ন্যায়াধিকৰণত পঠাই পেলাই তেওঁলোকক নিশ্চয় কৰাৰ এক ৰাজনৈতিক কুচক্ৰান্ত কৰা হৈছে। এই চক্ৰান্ত অনতিপলমে শেষ হ'ব লাগে আৰু এই চক্ৰান্ত অনতিপলমে শেষ নহ'লে আমাৰ বঙালী সমাজে কিন্তু এই চৰকাৰৰ প্ৰতি, এই বিজেপিৰ প্ৰতি তেওঁলোকে যি কৰণীয় আছে, যি কৰিবলগীয়া আছে সেয়া কিন্তু তেওঁলোকে কৰিবলৈ পিছু হুকি নাহে। অহা ২৬ৰ নিৰ্বাচনত নিশ্চয়কৈ এই চৰকাৰক উফৰাই পেলাই নতুন চৰকাৰৰ ক্ষেত্ৰত আগভাগ ল'বলৈও সাজু আছে বঙালী সমাজ, কিয়নো এই বঙালীসকলে ভাৰত গঠন কৰাৰ ক্ষেত্ৰত আৰু অসম মাতৃৰ হকে অসমৰ সংস্কৃতি ভাষা ৰক্ষাৰ ক্ষেত্ৰত আগভাগ লৈ আছে। এইখিনি আমি ক'ব খুজিছোঁ যে অতি সোনকালে এই ডি ভোটাৰ প্ৰত্যাহাৰ হ'ব লাগে। এই ডিৰ মেৰপেচৰ পৰা বঙালীসকলক অতি শীঘ্ৰে মুক্ত কৰিব। কাৰ কথাটো আমাক কাৰ নালাগে, কিয়নো কাৰ বিষয়ে এক বিতৰ্কিত কথা। কাৰ যোগেদি ২০২৪লৈকে বিভিন্ন দেশৰ পৰা বিদেশ নাগৰিক তেওঁলোকে আনিব খুজিছে, অমুছলমান নাগৰিক, তাতে আমাৰ কোনো আপত্তি নাই। কিন্তু আমাৰ হিন্দু বঙালীসকলৰ সেই কাটো সমস্যাই নহয়,
কা আমাৰ কাৰণে নহয়, আমাৰ প্ৰত্যেকজন নাগৰিক ৭১ৰ আগত অহা ইয়াতে, আৰু তেওঁলোকক ডি সজোৱা হৈছে, সন্দেহযুক্ত সজোৱা হৈছে। গতিকে তেওঁলোকৰ নামৰ আগৰ পৰা ভোটাৰ লিষ্টৰ পৰা ডিটো গুচাব লাগে, আৰু ডিটো গুচালেহে আমি ক'বলৈ গ'লে আমি কাৰ বিৰোধীও নহয়, কাৰ আমি সপক্ষেও নহয়। ভাৰত চৰকাৰে কাটো কেৱল মাত্ৰ অসমৰ কাৰণে দিয়া নাই। মই ক'ব খুজিছোঁ যে অসমত যিহেতুকে বিদেশী লৈ পেলাই এক সমস্যা দীৰ্ঘদিন ধৰি বিদ্যমান, গতিকে অসমৰ ক্ষেত্ৰত আমাৰ কেন্দ্ৰ চৰকাৰেও নিশ্চয়কৈ চিন্তা কৰক যে যিসকল বহিৰ ৰাষ্ট্ৰৰ পৰা ইয়াতে তেওঁলোকে অমুছলমান লোক আনিব খুজিছে, তাৰ বোজা যাতে অসমত বেছিকৈ নপৰে, অন্য ৰাজ্যত বেছিকৈ পৰক। আৰু আমাৰ ইয়াতে যিখিনি ইতিমধ্যে স্থায়ী বাসিন্দা আছে, যিসকল নাগৰিক, তেওঁলোকক যি ডি ভোটাৰ সজোৱাৰ চক্ৰান্ত হৈছে তাৰ পৰা মুক্ত কৰি আগতে তেওঁলোকে নিজৰ যি নাগৰিক আছে এই নাগৰিকখিনিক তেওঁলোকে অধিকাৰ প্ৰদান কৰক। এই বিটিচি নিৰ্বাচনৰ ক্ষেত্ৰত আমাৰ বিশেষ ক'বলগীয়া এইকাৰণে নাই, কিয়নো যি আইন প্ৰৱৰ্তন, এই আইন প্ৰৱৰ্তনটো ৰাজ্য চৰকাৰে কৰে। ৰাজ্য চৰকাৰে আইন প্ৰৱৰ্তন কৰাৰ পিছতহে এই আইনবিলাক সৰু সৰু পৰিষদ বা কাউন্সিলত আহে। কিন্তু আমাৰ এই বিটিচি নিৰ্বাচনৰ ক্ষেত্ৰতো যদি আমাৰ বঙালী জাতিক বা বঙালী সত্তাক কোনোবাই আঘাত কৰিব খোজে বা কোনোবাই যদি আমাক ঠগাব খুজিছে, তেতিয়াহ'লে কিন্তু আমাৰ বাঙালী সমাজ যোগ্যভাৱে ইয়াৰ উত্তৰ দি পেলাই তাতে ভোট প্ৰদান কৰিব। ইয়াতে আমাৰ কোনো কথা নাই। নিশ্চয় আমাৰ বঙালী সমাজে নিজৰ স্বাৰ্থ আৰু লাভালাভৰ কথা চিন্তা কৰি যিসকলে আমাৰ বঙালী সমাজৰ হকে আৰু বঙালী সমাজৰ স্বাৰ্থত আৰু ডি ভোটাৰৰ কথাটো যিসকলে ভালকৈ উপস্থাপন কৰিব পাৰিব যে ডি ভোটাৰ প্ৰত্যাহাৰ হ'ব লাগে, আজিৰ যি বাৰ্নিং প্ৰব্লেম, জ্বলন্ত সমস্যা, সেই জ্বলন্ত সমস্যা হিচাপত নিশ্চয়কৈ হয়তো এই ভোট প্ৰদান হ'ব। আমি দাবী কৰা নাই, কা আমাৰ নালাগে, কা দিলেও আমাক চলিব, নিদিলেও চলিব। আমাৰ মূল মন্ত্ৰটো হ'ল কি, আমাৰ যিটো যুগ যুগান্তৰ ধৰি যিটো ২৮ বছৰৰ 97 পৰা যিটো ভোটাৰ লিষ্টৰ আগত যিটো ডি অভিশপ্ত যিটো ডি শব্দ চলি আছে, এই ডি শব্দটো আমাৰ ভোটাৰ লিষ্টৰ পৰা উঠাই দিব লাগে। কিন্তু বাঙালীসকলক ডি শব্দটো থাকিব নালাগে, কাৰণ কি আমাৰ ভোট আমাৰ চৰকাৰ, আমাৰ ভোটেৰে বেংগলী হিন্দু বেংগলীৰ ভোটেৰে দুই টাৰ্ম ধৰি আমাৰ অসমক ৰাজপাট দখল কৰি আছে, অসমক চৰকাৰ গঠন কৰি আছে। গতিকে এই ক্ষেত্ৰত আমি জোৰদাৰ দাবী উত্থাপন কৰিছোঁ, এইবাৰ আমি ২৬ ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব যদি ভোটাৰ লিষ্টৰ পৰা ডি গোচৰ প্ৰত্যাহাৰ নকৰে আৰু ডিটেনশ্যন কেম্পত বন্ধ হৈ থকা যি আমাৰ হিন্দু বাঙালী মানুহ আছে সেইখিনি যদি বিনা চৰ্তে মুকলি কৰি নিদিয়ে, তেতিয়াহ'লে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ অহা বিধানসভা নিৰ্বাচন ২৬ত পাব। বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আৰু হিন্দু বাঙালীসকলে কাৰ সপক্ষে নহয়, কাৰ বিপক্ষে নহয়। আমাক কা বাতিল কৰি দিলেও আমি হেৰি নকৰোঁ যে কা আমাক লাগে, এই দাবী আমি কেতিয়াও কৰা নাই। চৰকাৰে দিছে এইটো, আমি খোজা নাই যে কা আমাক লাগে, কা আমাক লাগালৈ আমি কোনোদিন আন্দোলন কৰা নাই। কৰিব নাই, কা লাগা বুলি কোনো বাঙালী ফেডাৰেশ্যনে হিন্দু বাঙালীসকলে কেতিয়াও অসমত কোনোদিনো কা লাগে বুলি আন্দোলন কৰা নাই। কা লাগে বোলে ৰাজনীতি, এইটো চৰকাৰে ৰাজনীতি কৰিব পাৰে, যিটো কাৰ কোনো মূল্য নাই, বিতৰ্কিত কা, এই কাৰ কোনো ভিত্তি নাই। অসম চৰকাৰেও জানে যে কাৰ জৰিয়তে হিন্দু বাঙালীসকল কোনো দিনে লাভৱান নহ'ব, কোনো লাভ নহ'ব, সেইকাৰণে কাৰটো জাপি দিছে। ডি ভোটাৰটো উঠাই দিলে আমাৰ ভোটাধিকাৰখিনি মানুহ পাব, আমাৰ মানুহখিনি মানে এটা হেৰি পাব, নাগৰিকত্ব পাব। সেইখিনি কাম নকৰি তেওঁলোকে কাৰ জাপি দিয়ে, তাৰ দ্বাৰা যে একো কাম নহ'ব সেইখিনি কথা অসম চৰকাৰে ভালদৰে বুজি পায়। সিদিনা হিমন্ত বিশ্ব শৰ্মা মহাশয়ে কৈছে যে ১ লাখ মান মানুহ আবেদন কৰিব বুলি ভাবিছিল, কিন্তু মাত্ৰ ১২ জনেহে আবেদন কৰিছে কাৰ মাধ্যমত, ৩ জনে নাগৰিকত্ব পাইছে। কিয়? এই কাৰ জৰিয়তে আমাৰ কোনো দিনো হিন্দু বাঙালী মানুহে কাৰ মাধ্যমত ৫জন যুৱক তাৰ বিনিময়ত আবেদনে কম হৈছে। গতিকে এইটো কোনো মিনিংলেছ কথা, এইটো মুখ্যমন্ত্ৰী মহোদয়ে নিজে কৈছে, এইটো বেচলেছ কথা, এইটো মিনিংলেছ, এইটো কাৰ দিয়াৰ যে কোনো লাভ নহ'ব, কাৰ যে একো ফেক্টৰী নহয়, কাৰ একোৱেই নহয়, হিন্দু বাঙালীৰ ক্ষেত্ৰত কা একোৱেই নহয়। হয় হয় হয়, ২৬ত আমি ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিম, আৰু এইটো বিজেপিয়ে এইটো যোগ্য প্ৰত্যুত্তৰ প্ৰত্যাহ্বান হিচাপে ল'ব লাগিব। আমি বৰপেটা জিলা সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু বৰপেটা ৰোড মানে বাকী ৰাইজৰ সহযোগত আজি বৰপেটা ৰোড ৰবীন্দ্ৰনাথ ঠাকুৰৰ টেচুৰ তলত আমি বহি এক প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ ডি ভোটাৰৰ ক্ষেত্ৰত। ডি ভোটাৰ গোটেই ইণ্ডিয়াত ডি ভোটাৰৰ শব্দটো নাই, কিন্তু অসমত আছে। অসমৰ বঙালীসকলৰ মানে মাজত ডি ভোটাৰ লৈ যিটো এটা হাহাকাৰৰ সৃষ্টি হৈছে, যদি অসম চৰকাৰে বঙালী 95% ভোট লৈ চৰকাৰ কৰি আছে, যদি বঙালী প্ৰেমী তেওঁলোকে হয় বা তেওঁলোকে যদি আমাক হিন্দু বুলি ভাবে, তেতিয়াহ'লে 2026ৰ আগত
যেতিয়া ভোটাৰ লিষ্ট নতুনকৈ ওলাব তাৰ আগত যিমান ডি ভোটাৰ আছে তেওঁলোকক 26-ৰ আগত ভোটাৰ লিষ্টত ডিটো উঠাই তেওঁলোকৰ নাম আনি দিয়ক, তেওঁলোকক 26-ত ভোট দিয়াৰ কাৰণে প্ৰদান কৰক। যদি তেওঁলোকে নকৰে, তেওঁলোকে হিন্দু চৰকাৰ বুলি কয়, যদি তেওঁলোকে নকৰে তেতিয়াহ'লে এই প্ৰতি উত্তৰ আমি 26 ইলেকশ্যনত, বিধানসভা ইলেকশ্যনত বিজেপিক আমি প্ৰতি উত্তৰ দিম যে বিজেপি আৰু আমাৰ নালাগে। আমি দ্বিতীয় বিকল্প বিশ্ৰাম, আমি প্ৰত্যেকজন বঙালী ঘৰে ঘৰে যাই কম বিজেপিক অন্তৰ্পক্ষে ভোট নিদিব, আপোনালোকে যি দলক দিয়ক আমাৰ কোনো ক'ব লগা নাই, কিন্তু আমাৰ স্বাৰ্থটো চিন্তা কৰি আপোনালোকে ভোট দিয়ক। এইটোৱে আমাৰ মানে আহ্বান।